বানে শেষ কৰি থৈ গ'ল শিৱসাগৰৰ বিঘাই বিঘাই চাহ খেতি। অসমৰ 100 বছৰীয়া চাহৰ ইতিহাসত এক বৃহৎ ক্ষতি। পানীত হাঁহ নচৰা অৱস্থা শিৱসাগৰৰ চাহ খেতিয়কৰ। বানে থানবান কৰি থৈ গ'ল উজনিৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ জীৱন। উজনিৰ চাহ খেতিয়কৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। পানীয়ে শেষ কৰি থৈ গ'ল উজনিৰ চাহ খেতিয়কৰ বিঘাই বিঘাই চাহ খেতি। ভয়াৱহ বানত নিঃশেষ হ'ল শিৱসাগৰৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সপোন। বৰষুণ আৰু বানে ধূলিসাৎ কৰিলে শিৱসাগৰৰ বেতবাৰী কাকতি গাঁৱৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সেউজীয়া সপোনবোৰ। দিন ৰাতি একাকাৰ কৰি নিজৰ কষ্টৰ ধনেৰে গঢ়ি তোলা চাহ বাগানসমূহৰ আজিৰ দৃশ্য এয়া। প্ৰলয়ংকৰী বানে অতি নিৰ্দয়ভাৱে তাণ্ডৱ চলালে এই সেউজীয়া সোণৰ ওপৰত। দীৰ্ঘদিন ধৰি চাহ বাগানসমূহ পানীৰ তলত ডুব গৈ থকাৰ ফলত মৰি গ'ল শতসহস্ৰ চাহগছ। গাঁওখনৰ 40জন খেতিয়কৰ 100 বিঘাৰো অধিক চাহ খেতি সম্পূৰ্ণৰূপে ধ্বংস হ'ল। যিটো সময়ত চাহপাত তুলি পৰিয়াল পোহপাল দিব লাগিছিল, সেই সময়তে চাহ খেতিয়কে মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে। আল্টিমেটলি মৰিয়ে গৈছে। তাত খুব বেছি 10 গছ বাচি আছে আৰু যিখিনি ওখ জেগা আছিলে বাকী 4 জেগাত গোটেইখিনি লছ হৈ গৈছে, মৰি গৈছে বস্তুটো। এতিয়া নাবাচিব এইখিনি। মানে চাইছিলোঁ গুৰিলৈকে চোৱাটো দেখিলোঁ যে গুৰিলৈকে শুকাই গৈছে আল্টিমেটলি। তাত মেডিচিন ইউজ কৰা বা কিবা হেৰি নাথাকিব তাৰমানে। পাতৰ একদম মানে পূৰা ছিজন এইটোৱে আৰু এইটো টাইমতে মানে আমাৰ এনেকুৱা অৱস্থা হৈ গ'ল। মানে আমি মানে অকল এইটোৱে আমাৰ জীৱিকাৰ পথ আছিলে। আমাৰ মানে এতিয়া বেলেগ আৰু গত্যন্ত মানে হেৰি নাই আৰু। আমাৰ মানে ইয়াত বৰ্তমান আমাৰ প্ৰায় 100 বিঘামান হ'ব। প্ৰায় 40জনমান ক্ষুদ্ৰ চাহ খেতিয়কৰ মানে এনেকুৱা হৈছে এই অঞ্চলটোত। এতিয়া উপায় একোৱে পোৱাগৈ নাই। তাকে কি কৰিম, আমাৰ ধৰি লওক বেংকৰ লোনো আছিলে, তাৰ উপৰি মানে ল'ৰা স্কুললৈ হেৰি কৰিলে। আমাৰ যিদিনাখন পৰা পানী সোমাইছে সেইদিনাখনৰ পৰা আমাৰ কোনো হেৰিয়ে নাইকিয়া হৈ গ'ল, ইনকমৰ পথেই নাইকিয়া হ'ল। চৰকাৰ সহায় কৰক বুলি আমি অনুৰোধ কৰিছোঁ আৰু যাতে আমাৰ এই দুৰ্দশাৰ পৰা নিবাৰণ কৰে। চৰকাৰ তথা কৃষি বিভাগৰ সহায় অবিহনে এইসকল ক্ষুদ্ৰ খেতিয়কে পুনৰ যে মূৰ তুলি উঠিব পাৰিব তাৰো আশাক্ষীণ। অতি সোনকালে ক্ষতিপূৰণ আৰু সাহায্য প্ৰদান নকৰিলে অনাগত দিনত অনাহাৰত দিন কটাব লাগিব এইসকল ক্ষুদ্ৰ চাহ খেতিয়কে। ভিডিঅ' জাৰ্নেলিষ্ট উদ্দীপ্ত দুৱৰা আৰু বলিন গগৈৰ সহযোগত শিৱসাগৰৰ পৰা সুকল্যাণ ৰাজখোৱাৰ ৰিপৰ্ট NKTV+।